হে গাইজ ৱেলকাম বেক টু মাই ফাটাফাটি ব্লগছ আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আজিৰ পৰা প্ৰায় মই 10 দিনমান আগতে মই লোকেল মুৰ্গী পোৱালি আনিছিলোঁ যিসকলে মোৰ সেইটো ভিডিঅ' চাইছে তেওঁলোকে হয়তো গম পায় আৰু যিসকলে চোৱা নাই সেইটো ভিডিঅ' চাব পাৰে মই ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টো লিংক দি দিছোঁ নতুবা এইটো স্ক্ৰীনত দি দিছোঁ থাম্বনেইলখন এতিয়া আপোনালোকে মোৰ চেনেলত যায় সেইটো ভিডিঅ' চাই ল'ব পাৰে আৰু সেই ভিডিঅ'টো মই কৈছিলোঁ যে লোকেল মুৰ্গী কেনেকৈ ব্ৰডিং কৰিব লাগে কিমান দিন ব্ৰডিঙত ৰাখিব লাগে লোকেল মুৰ্গীখিনি অনাৰে পৰা 3 দিনলৈকে এটা এণ্টিবায়'টিক দিব লাগে সেইটো কি এণ্টিবায়'টিক দিব লাগে সেইটো ভিডিঅ'ত মই কৈছোঁ যদি সেই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই ডেছক্ৰিপশ্যনত আছে সেই ভিডিঅ'টোৰ লিংক তো তাৰ পৰা যায় সেই ভিডিঅ'টো চাই ল'ব পাৰে আৰু তাৰপিছত মই কৈছিলোঁ যে যেতিয়া এই মুৰ্গীখিনি যেতিয়া এসপ্তাহ হৈ যায় তেতিয়া ইহঁতক এটা ভেকচিন দিব লাগিব তো সেইটো মই যেতিয়া এসপ্তাহ হয় তেতিয়া এটা ভিডিঅ' বনাই দিম ভালকৈ দেখাই দিম কি কেনেকৈ ভেকচিন দিব লাগে আৰু কি ভেকচিন দিব লাগে কিন্তু আজি 10 দিনৰ পাৰ হৈ গ'ল এতিয়ালৈকে ভেকচিনো দিয়া হোৱা নাই মানে লোকেল মুৰ্গীখিনি ভেকচিন দিবলৈ নায়ে গোটেইখিনি মৰি শেষ 3 দিন 4 দিনত গোটেই মুৰ্গীখিনি মৰি শেষ মই যেতিয়া লোকেল মুৰ্গীখিনি আনিছিলোঁ তেতিয়া পাৰ পিচ মুৰ্গীৰ দাম আছিল 42K আৰু বৰ্তমান কিমান হৈ আছে এইটো নাজানো বাৰু মই আনিছিলোঁ 42K পাৰ পিচ আৰু মই আনিছিলোঁ 50 পিচ তো 2100 টকাৰ মাল আছিল তো 2100 টকা এনেই গ'ল 2-3 দিনত 2100 টকা শেষ কি ক'ম আৰু কি কাৰণত মৰিলে একো নাজানো মই যিটো এণ্টিবায়'টিক দিব লাগে সেইটো এণ্টিবায়'টিক দি আছিলোঁ মানে 3 দিন দিব লাগে ন সেই এণ্টিবায়'টিকটো তো সেইখিনি দি আছিলোঁ তাৰপিছত ৰাতি তেনেকুৱাকৈ ঠাণ্ডাও পোৱা নাছিল ঠাণ্ডা পাই বুলি মই কাপোৰেৰে ভালকৈ থাকিও ৰাখিছিলোঁ কিন্তু কিয় মৰি গ'ল নাজানো এতিয়া ডিমাবোৰে বেয়া আছিল নে মানে ধৰবাই পৰা নাই কি কাৰণত মৰি গ'ল তো তেনেকুৱাকৈ 2100 টকা একদম মানে শেষে হৈ গ'ল 2-3 দিনৰ ভিতৰত তো যি হ'ল আৰু উপায়তো আৰু নাই এতিয়া ভাবিছোঁ যে আমাৰ ঘৰত যিখিনি লোকেল মুৰ্গী আছে সেই লোকেল মুৰ্গীখিনিকে ডাঙৰ কৰি যেতিয়া সেই মুৰ্গীবিলাকে যেতিয়া কণী পাৰিব সেই কণীকে উহুম দি আৰু সেই কণীৰ পৰা যি লোকেল মুৰ্গী ওলাব সেই মুৰ্গীবিলাকে আকৌ ডাঙৰকৈ তেনেকুৱাকৈ ভাবিছোঁ ফাৰ্মখন ডাঙৰ কৰিম এই দোকানৰ পৰা কিনি আনি বহুতখিনি নিয়ম নীতিৰে ৰখাতকৈ ভাবিছোঁ আমাৰ ঘৰত যিবিলাক লোকেল মুৰ্গীৰ পৰা যিবিলাক কণীৰ পৰা যিবিলাক মানে পোৱালি দিব সেই পোৱালিবিলাকতো মাইকীবোৰে ডাঙৰ কৰিব ন তো তাতে ইমান এটা টেনশ্যন নাথাকে আৰু মানে ইমান নিয়ম নীতিৰ দ্বাৰা চলিব নালাগে দোকানৰ পৰা আনিলে তো বৰ্ডিঙত ভালকৈ ৰাখিব লাগিব গৰম কৰি ৰাখিব লাগিব মানে বহুতখিনি তো ভাবিছোঁ যে এইবাৰ আমাৰ লোকেল মুৰ্গীৰ পৰাই লোকেল মুৰ্গী মানে বৃদ্ধি কৰিম তো চাওঁ এতিয়া কি হয় আৰু যি হয় মানে মোৰ এই ভিডিঅ'বোৰতে দেখা পাই থাকিব এতিয়া বলক যাওঁ ঘৰলৈকে আৰু ঘৰত যাই দেখাওঁ যে আমাৰ লোকেল মুৰ্গীখিনি যিখিনি আছে মানে তো কিমানখিনি ডাঙৰ হ'ল আৰু আমাৰ ফাৰ্মখনৰ মানে কিমানখিনি কাম আগবাঢ়িল সেইখিনি দেখাই দিওঁ আৰু ফাৰ্মৰ কাৰণে এইখন এনেকুৱাকৈ বনোৱা হৈ আছে লাহে লাহে বনাই আছোঁ সেইফালে অলপমান কাটি থৈছোঁ এইবোৰ ইয়াতে ভালকৈ কি কৰিব লাগিব আৰু এইফালে বাঁহবোৰ কাটি থৈছোঁ এইবোৰো লাহে লাহে বনাই আছোঁ এইবোৰ আছে তেনেকুৱা আৰু সেইখন হৈ আছে লাহে লাহে এইফালে সেই লোকেল মুৰ্গী কেইখিনিমান নাজাষ্ট আহিল আছে বহুত কিন্তু ক'ত বা আছে গমেই নাপাওঁ এইফালে কেইখিনিমান আহিল পিছত আহিলে দেখুৱাই দিম বাৰু এই যে এইখিনি আছে লোকেল মুৰ্গী ইয়াতকৈ ডাঙৰো আছে আৰু সৰু সৰুও আছে ক'ত বা ক'ল সেইবিলাক তেনেকুৱা সৰু এইবিলাক আৰু এইফালে এনেকুৱা মাইকা আছে কেইটামান ইফালে এটা দুটা এইবিলাক সৰু আৰু ইয়াতকৈ সৰু আছে সেইবিলাক সৰু আৰু আছে ক'ত বা গ'ল বিচাৰি পোৱা নাই আৰু অকল লোকেল মুৰ্গী পোৱালিয়ে নহয় আৰু কেইখিনিমান লোকেল হাঁহৰ পোৱালি ওলাইছে এইফালে দানা লৈছোঁ আৰু এইফালে হ'ল হাঁহৰ পোৱালিখিনি এইখিনি খা এই যে এইবিলাকৰ বয়স চাগে আজি 5 দিনমান হ'ল নেকি 5 দিন নে এসপ্তাহ এনেকুৱা হ'ল এই যে ইয়াৰ আছে এইখিনি দুখনি 4 5 6 7 8খিনি আছে হাঁহৰ পোৱালি এই যে সৰু সেইফালে হাঁহৰ পোৱালিবিলাক খাই আছে চাওক মানুহ থাকিলে নাখায় এইবিলাক মানে যিবিলাক ঘৰত যিবিলাক ওলায় সেইবিলাক মানে মানুহ বহুত বেছি ভয় খায় আৰু যিবিলাক মিচিঙত ওলায় সেইবিলাকতকৈ মানুহৰ লগতে থাকে তাৰপিছত এইফালে এইটো বনাইছিলোঁ ব্ৰডিঙৰ কাৰণে লোকেল মুৰ্গীৰ কাৰণে কিন্তু ইয়াত এদিন 2-3 দিন ৰখাৰ পিছত ৰাখিবলগীয়া হোৱাই নাই আৰু এইখিনি মৰি শেষ আৰু এতিয়া দেখুৱাই আছোঁ ফাৰ্মৰ কিমানখিনি কাম আগবাঢ়িল এইফালে চাওক ফাৰ্মৰ কাম একেবাৰে আগবঢ়াই নাই ক'ব গ'লে এইফালে এইটোতো এনেকুৱাই আছে আগত ভাবিছোঁ এইটোকে বনাই দিওঁ এইফালে এডাল খুঁটি গাড়িছোঁ এনেকুৱাকৈ 3ডাল গাড়িছোঁ কিন্তু এই মাজৰডাল এতিয়া আৰু ওলাই ইয়াত 2ডাল গাড়িব লাগিব মানে এইটো বহুত বেছি পাতল হৈ গৈছে তাৰপিছত বনাই আছিলোঁ লাহে লাহে এনেকুৱাকৈ ইয়াতে আজি মানে এই ফাৰ্মখনৰ কাম মই অকলে লাহে লাহে কৰি আছোঁ এতিয়া বলক এবাৰ গাহৰি ফাৰ্মত যাই আহোঁ আৰু গাহৰিখিনি বৰ্তমান কেনেকুৱা কি হৈ আছে সেইখিনি এবাৰ চাই আহোঁ সেইফালে এনেকুৱা বৰ্তমান আৰু এইফালে এইবোৰ মানে তামোলৰ পুলিবিলাক এইবিলাকো আৰু যাব লগা হৈ গৈছে এইবিলাক বহুত আছে এনেকুৱা তামোলৰ পুলি এইবিলাক সৰু এইবিলাক আৰু 2-3বাৰমান লৰাৰ পিছত তাৰপিছতহে এইবিলাক ৰুব লাগিব এইফালে আছে সেইফালে আছে কিছুমান এইবিলাক সৰু আছে এইবিলাক সৰু আছে এইবিলাক লৰাব লাগিব আৰু ফাৰ্মখন হ'ল সেইখন এইফালে আহি পাইছোঁ বৰ্তমান ফাৰ্মখন আৰু আৰু ফাৰ্মৰ অৱস্থা কিনি দুখাই দিছিলোঁ আগতে এইফালে আছে 3টা আৰু এইফালে হ'ল গাহৰি পোৱালিবিলাক কিমান ডাঙৰ হ'ল এই যে পোৱালিবিলাক পূৰা সোমাই আছে গোটেইখিনি আৰু ইয়াতে আছে নেকি 3টা এই 3টা সৰু এই যে 3টা
এই দুটা আৰু এটা এটা তিনিটা তাৰপিছত এইটো আৰু এইটো বিক্ৰী কৰিবলগীয়া আছিল এই তিনিটা গাহৰি মিলাই এই দুদিনমান আগত মানে এজন বেপাৰী আহিছিল আৰু সেই বেপাৰীজনে দাম দিছে তিনিটা গাহৰি মিলাই প্ৰথমে দিছিল 30,000 টকা তাৰপিছত যেতিয়া আমি ক'লোঁ অলপমান কম হয় তেতিয়া আৰু 5,000 টকা বঢ়াই দিছে মানে তিনিটা গাহৰি মিলাই 35,000 টকা দিছে এই 1 বছৰমান ৰাখি তিনিটা গাহৰি মিলাই যদি 35,000 টকা দিয়ে কিবা লাভ হয়নে বাৰু তাৰ কাৰণে দিয়া হোৱা নাই বাৰু এতিয়া চাওঁ আৰু যদি 40,000 ওপৰত থাকে তিনিটা গাহৰি মিলাই তেনেহ'লে এই তিনিটা গাহৰি বিক্ৰী কৰি দিম এতিয়া চাওঁ কিমান দাম দিয়ে আৰু বেপাৰী চাই আছোঁ যদি ভাল এটা দাম পাওঁ তেনেহ'লে দি দিম তো গাহৰি তিনিটা আৰু এবাৰ ভালকৈ দুখাই দিছোঁ বাৰু এইফালে চাওক এইটো এটা গাহৰি এইটো এটা তাৰপিছত এইফালে আছে এইটো এটা উঠক এইটো এটা এই যে এইটো এটা এখন এইটো এটা একে ডাঙৰ দিম নুঠিবই মানে নামালিব তো এই যে এইটো এটা এনেকৈ দুখাম জি তো এই তিনিটা গাহৰি 35,000 আৰু দিব পাৰিনে যদি ভাল এটা দাম পাওঁ মানে 40,000 ওপৰত যদি থাকে তেনেহ'লে ভাল এটা দাম পালে দি দিম বাৰু ইফালে পোৱালিবিলাক ইমান হয় না এই তিনিটা আৰু ইয়াতে আছে এইবিলাক তো এয়াই আৰু ফাৰ্মখন গোটেইখিনি দেখাই পালে এতিয়া বোলক আকৌ আমাৰ লোকেল মুৰ্গীৰ ফাৰ্মখন জল্দি বনাব লাগে তো এইখিনি এতিয়া বনাওঁ অকলে যিহেতু আজি ঘৰত কোনো নাই আজি মই অকলে বনাই আছোঁ আৰু লাহে যিমানখিনি পাৰোঁ জল্দি ফাৰ্মখন বনাব লাগে আৰু জল্দি ফাৰ্মত লোকেল মুৰ্গীখিনি খুৱাব লাগে মানে নহ'লে এনেবাৰে মানে মুৰ্গীখিনি বহুত বেছি মানে দিগদাৰ দি থাকে মানে গোটেই চোতালতে থাকে মানে এনে দূৰত মানে নাযায় যিবিলাক সৰু আৰু মানে চোতালতে থাকে মানে যেতিয়া মানুহ চানুহ আহে তেতিয়া আকৌ সেই মানুহবোৰৰ আগে থাকিব আগে আহি হাগিব তেনেকুৱা আৰু তো জল্দি ফাৰ্মখন বনাব লাগে আৰু ফাৰ্মত ভৰাব লাগে মুৰ্গীখিনি তো গাইছ আজি হ'ল নেক্সট ডে যোৱাকালি ইফালে সিমানখিনিলৈ কমপ্লিট হৈছে জাষ্ট মানে খুঁটিবোৰ পুতা হৈছে আৰু আজি জালখন যিমানখিনিলৈ পাৰোঁ আজি জালখন তুলিবলৈ চেষ্টা কৰিম চাওক এনেকুৱাকৈ জালখিনি জাষ্ট দিয়া হ'ল এতিয়া বান্ধি আছোঁ লাহে তুলি আছোঁ জালখন ওপৰলৈকে সেয়াই তো আজিৰ কামটো এইখিনিতে সমাপ্ত কৰিলোঁ মানে এই এনেকুৱাকৈ গোটেই বান্ধি গোটেই এনেকুৱাকৈ বান্ধিলোঁ ন তো অলপ সময় লাগিলে তো তাৰ কাৰণে আজি গোটেইখিনি কমপ্লিট নহ'লেই আৰু এইফালে চাওক সেনেকুৱাকৈ আকৌ বান্ধিব লাগিব ইয়াতে এনেকুৱাকৈ বান্ধি গোটেই বান্ধিব লাগিব ধুনীয়াকৈ লাহে সেইফালে চাওক এনেকুৱাকৈ গোটেই বান্ধিলোঁ তাৰ কাৰণে অলপ সময় লাগিল আৰু এইটো বাহিৰৰ এইটো বনাওঁতে চাগে 2-3 দিনমান লাগি যাব তো আজি এইখিনিলৈ হ'ল আৰু কালি পৰহিমানত গোটেইখিনি এই বাহিৰৰ এইখিনি গোটেইখিনি কমপ্লিট হৈ যাব সেয়াই সেনেকুৱাকৈ তো এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰিব লৈছোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিয়ক আজিলৈ বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ